আজি উঠাতে বহুত দেৰি হৈ গ'ল দেই। মায়ে ঝাৰু ক'বনে দিয়ে নি ঠিক নাই পকৰত। সোনকালে যোৱাটোহে ভাল হ'ব। জানমণি গুণা কথা চলি আছে তোমাক বিয়া দিবলৈ। মা তোমাৰ আজি কি হলো? আজিলৈ ৰাতিপুৱা দানৱটো লিখা হৈ থকা নহয়, আজি এটা মুখত গা নাই দেখোন। তই উঠিলি আৰু অলপ দেৰি নুখুলি কেলে দুপৰীয়া হ'ল জানো আৰু এনেকৈ থাকিব নালাগে। আজি একদম তোলে মজা খবৰ একদম। হৰি কৃষ্ণ, নালাগে মোক ভাল খবৰ, নালাগে মোক। কোন আহিছে এবাৰ চাবলৈ আকৌ। আয়ো এজনীলে চাওঁ মুখখন কেনেকুৱা কৰিছে তাই। কৰিবই লাগিব মুখখন এনেকুৱা। মই তোমালোকৰ কথা গম পাওঁ আৰু ভাল খবৰ বুলি ক'লে মই গমেই পাওঁ। কোন আহিব ঠিক নাই এবাৰ। গাহৰি কটাটো আহি গৈছেই হেও, আকৌ আহিব এতিয়া কোনোবা এটা দেখিছে নাই একদম। ছোৱালী হেঁপাকুপ চিনি পাওঁ, সেই হেঁপাকুপ একে হেঁপাকুপে চিধা হৈ যাবি। মই কৈ দিছোঁ দেই, তই একদম এনেকৈ ডাঙৰ একদম এনেকৈ মোক কথা নকবি মুখে মুখে। কেলে নকম হে, কেলে নকম। কোনো চাবলৈ হ'লে পচা দৰা কিছুমান আহিব ঠিক নাই একদম কেনেকুৱা। এইবাৰতো কেনেকুৱা আহে ঠিক নাই। এনেই এনেকৈ আলটু ফালটু দৰা আনিলে মোৰ কিন্তু বেলেগ খং উঠে দেই। মই কৈ দিছোঁ আকৌ, মই এনেকৈ একদম মোৰ মাথা চাথা গৰম হৈ যাব আকৌ। ইচ তাই আহিলেও তাই মাথা গৰম হ'লে। আমি তাই বিয়া কথা ভাবি চিন্তা কৰি আমাৰ মূৰ গৰম হৈছে। তাই একদম এনেই মূৰটো গৰম হৈ গৈছে একদম। দেখিছে নাই একদম গচকি ধৰিম দেই ছোৱালী নেলুটোত। বাদ দিয়াহে তোমাৰ এই বিয়া কথা চিন্তা কৰিবলৈ। এতিয়া সেই বিয়া কথা চিন্তা কৰিছিলোঁ। মই ভালকৈ একদম পঢ়ি শুনি হোৱাই নাই একদম। এতিয়া একদম বিয়া দিয়ে একদম মোক একদম। শুনিছে নাই কথা। ছোৱালী চা, মই তোক ভালকৈ কৈছোঁ এতিয়া, এইবোৰ কাজিয়া লাগি থাকিবলৈ সময় নাই। সেই দৰা আহি পাবহি এতিয়া, তই সোনকালে ৰেডি কৰি হ'লে যা। আৰু যদি আহি দেখেহি নহয়, তই বোলে ইমান দেৰিকৈ উঠো 10টা 11টা বাজিলে, এতিয়া তোক সেই কেছতে পলাব গম পাৱ নে? তই সোনকালে ৰেডি হ'লে যা। সেইবোৰ বাদ দিয়াচোন, তুমি মোক দৰাটোৰ নাম কোৱাচোন। দৰাটোৰ কোন বাৰু এইটো বাৰু কি কাম কৰে বাৰু সি? হেৰি যে কেলে আমাৰ যেন এই ভজংপুৰৰ যে ভেবেলী পেহী যেন, সেই ভেবেলী পেহী অথনি মোলৈ ফোন কৰি কৈছিলে আকৌ বোলে সেই ভেবেলী পেহী এটা বোলে ঘৰ ওচৰ বোলে। ভেবেলী পেহীয়ে কৈছে বোলে সি বোলে ধেৰ বোলে ছোৱালী বিচাৰি ফুৰিছে বোলে। তহঁতৰ ঘৰলৈ বোলে পঠিয়াই দিছ। সেইকাৰণে মোক ক'লে অথনি বোলে তই ৰেডি হৈ থাকিবি বোলে। কিনো কৰে বোলে, কিডাল কৰে একোডাল নকৰে। তহঁতি নিজে বোলে তাতে বোলে খুলি থবি বোলে। মই বোলে পঠিয়াই দিছোঁ। সেই ভেবেলী পেহীয়ে পঠিয়ালে আমাৰ ঘৰলৈ। আইঅ মা, মই ভজংপুৰলৈ বিয়া নহয় দেই। মোৰ ভজংপুৰলৈ যাবলৈ মন নাই। সেই আকৰি তোক আমি বিয়া দিম বুলি কৈছে নি নহয়। চাবলৈ আহিব আৰু কথা চথা যদি মিলে তেতিয়াহে বিয়া দিম আৰু। এতিয়াতো বিয়া হোৱা নাই আৰু পাছত আৰু দেখাম আৰু কি হ'ব দেখা যাব দে। তই ৰেডি হ'লে যা, আহিবহি। বহক এইখনতে বহক, ইয়াতে বহক। হ'ব দিয়ক, ধন্যবাদ দিয়ক। আমাৰ এখেত নাই, বিশেষ কাম তাত ওলাই গ'ল। দেৰিকৈহে আহিব নেকি দেই। হ'ব দিয়ক, একো নাই। ছোৱালীজনী আছে নহয়। অকল ছোৱালীজনী হ'লেই হ'ব আৰু বাকী মানুহবোৰ দৰকাৰ নাই ইমান। হয় নি? ৰ'ব ছোৱালীজনী আছে, মাতি দিম মই। ঠিক আছে দিয়ক। মা, আমাৰ ঘৰলৈ আলহী আহিছে দেখোন। এয়া কোন হয়? এইটো মোৰ ল'ৰাই, এইটো মোৰ সৰু ল'ৰাটো, আৰু এই ছোৱালীজনী ডাঙৰ আৰু। আচ্ছা, ভাইটি কি পঢ়ি আছা তুমি? আংকুল 6-7 মাহমান হ'ল। লকডাউন হোৱাৰ পৰা একোৱে পঢ়া নাই। গৰু ডাঙৰখিনি কথা কয় নিহে। তই আংকুল নহয়, তই বাইক চাবলৈ আহিছে, তই গম পাৱ নাই? তই আংকুল বুলি মাতিছে যে। আৰু এই কি ক্লাছত পঢ়িছে সুধিছে, কিমান দিনৰ পৰা পঢ়া নাই সেইটো সোধা নাই। গাত ধচালা। হয় নি? মইনো এনেকৈ জানো আকৌ মোক যে বাইক যে চাবলৈ আহিছে। মই আকৌ দেখি আকৌ কোনোবা আংকুল বুলিহে। যা ভিতৰলৈ যা বুলি কৈছে নহয় তই। একদম ভিতৰলৈ যা, একদম নোলাবি বাহিৰলৈ। হ'ব দে। আপুনি একদম বেয়া চেনে পাব দেই। এইবোৰ সৰু ল'ৰা একো নাজানে নাপায়, গম পায় নাই? হ'ব দিয়ক, টেনশ্যন নল'ব। মই একো বেয়া পোৱা নাই। এই ছোৱালীজনীক মাতি দিয়ক, চাওঁ সোনকালে আৰু। ৰ'ব মাতি দিছোঁ, ৰ'ব। বদেশ্বৰী ওলাই আহ সোনকালে চালে। আহিবই আৰু ৰ'ব অলপমান। কোৱা, মই আহিলোঁ। এইজনী আমাৰ সুন্দৰ ছোৱালীজনী। বহুত দৰা আহিলে চাবলৈ, বহুত দৰা। আপুনিও আহিছে, চাই যাওক আৰু। এইজনী ন? তোমাৰ নামটো বুদেশ্বৰী ন? ভালে আছিলে। পিছে নামটো চাই তুমি মানুহজনী একদম ইমান খঙৰে আছা, মুখখন ফুলাই, একদম ভাল লগা নাই নহয় তোমাক এনেকে। ছোৱালী দাঁত উলিয়াইছে নাই? দাঁত উলিয়াইছে নাই? হাঁহিছে নাই? হ'ল নাই এবাৰ আপুনি সন্তুষ্ট? বঢ়িয়া মজা হাঁহি দিছা দেই। ছোৱালী মানুহ এইটো হাঁহিয়ে লাগে, গম পোৱা নে? বহুত ভাল লাগিলে তোমাক। পিছে আপুনি কি কৰে মানে? চাকৰি কৰে নে কিবা কিবি কৰে? মোৰ চাকৰি আছে। মই অইলত চাকৰি কৰোঁ, গম পাইছেনে? অইলত মোৰ চাকৰি আছে, আৰু মই ভেজেংপুৰৰ একদম মই চবতকৈ মানে ধনী ব্যক্তি আপুনি গম পাইছে নাই? একদম পুৰা মই অইলতহে চাকৰি কৰোঁ। ভেজেংপুৰৰ পৰা মই প্ৰথম আৰু অইলত চাকৰি কৰোঁ। বহুত ভাল কথা। কি ক'ব একদম আৰু মোক ক'বলৈ মানে একদম মোৰ ভাষাই নাই আৰু ইমানেই ফূৰ্তি লাগিছে নহয়, কি ক'ম আৰু। ৰ'বা মা, তোমাৰ মনটো ভাল লাগিলে নহ'ব নহয় অকল। চাকৰিটো আছে মই মানিছোঁ যেনিবা। পিছে আপোনাৰ এনেকৈ চুলি তুলি নাই, আপুনি দেখিছে নাই? চুলিটো আপুনি হেৰি কৰি ল'ব লাগিছিলে আৰু। গাঁৱৰ ছোৱালী আপুনি বিয়া পাতিবলৈ আহিছে, আপোনাৰ চুলিটোৱে নাই, আপুনি দেখিছে নাই? ভণ্টি, তুমি চুলি টেনশ্যন লৈছা। তোমাক চুলিয়ে খুৱাব নে মোৰ ভাগত টকাই খুৱাব? মোৰ ওচৰত টকা তুমি কিমান আছে তুমি একদম ভাবিব নোৱাৰা, তুমি গম পাইছা নাই? মোৰ ওচৰত টকা নকওঁ তোমাক মই। চুলি তুমি একদম মোৰ মানে তোমাৰ ডাল হৈ গৈছে, গম পোৱা নে? টকা ঘটোতেই মোৰ চুলি হৈ শেষ।
হয় নি পিছে দিগদাৰ এটা হৈছে গম পাইছে নাই আপুনি ইমান বয়সস্থ এজন মানুহ মানে আপোনাৰ ভালকৈ বয়স হ'ল আৰু আপুনি চুলি তুলি নাই বাৰু মোৰ অলপ বিয়া হ'বলৈ প্ৰব্লেম হ'ব এনেকৈ হ'লে আপুনি গম পাইছে নাই ভণ্টি তুমি কি কথা কোৱা হে ভণ্টি তুমি কি কথা ক'বলৈ আহিছা তুমি ইমান সৰু হৈ আছা তুমি ইমান ডাঙৰ ডাঙৰ কথা ক'ব নালাগে নহয় মোৰ ওচৰত টকা ইমান আছে যে তুমি সুখত তোমাক মই ওপৰ চাই পেলাম গোটেইখন গম পাইছা নাই সুখে সতি তোমাক মই ইমান টকা আছে মোৰ ওচৰত মোৰ লগত বিয়া হ'বলৈ ছোৱালী পাগল হৈ আছে গম পাইছা নাই কিন্তু মই তোমাক আৰু চাবলৈ আহিছোঁ আৰু বোলে নামটো বোলে ইমান ধুনীয়া লাগিছে বোলে বুদ্ধেশ্বৰী বোলো চাওঁগৈ আৰু ছোৱালীজনী আৰু তুমি এনেকৈ ক'লে নহ'ব নহয় গম পাইছা নাই হ'ব ঠিক আছে মই মানিছোঁ বাৰু আপোনাৰ টকা আছে কিন্তু অকল টকা হ'লে নহ'ব নহয় আপোনাক অকণমান হেণ্ডচাম এটা মই বিচাৰিছিলোঁ আপুনি আৰু হেণ্ডচাম আৰু নহয় নহয় দেখিছে আপোনাৰ ছোৱালী যদি নাই আৰু আপোনাৰ বয়স হৈছে মই হৈছে এজনী ফুল কোমলীয়া ছোৱালী দেখিছে নাই একদম মোৰ একদম আৰু ফিগাৰ আপুনি কিবা এটা কওক আৰু দেই এই সৰু হৈ আছে একো বুজি নাপায় গম পাইছেনে আপুনি কিবা এটা কওক আৰু ছোৱালী মোলৈ দিব নিদিয়ে আৰু ভাবি লওক আকৌ মই চৰকাৰী চাকৰিও আকৌ মাহে 70-60 হাজাৰকৈ টকা পাওঁ মই ভাবি লওক আপুনি নো টেনশ্যন লৈ যাওক ছোৱালী এতিয়াই লৈ যাওক এতিয়াই চুচাই লৈ যাওক মই কৈছোঁ নহয় এই মাত্ৰাই লৈ যাওক আপুনি ৰৈ নাথাকিবা মোক ফুল পাৰ্মিশ্যন দিছোঁ আপোনাক দেখিলানে ভণ্টি মায়ে ফুল পাৰ্মিশ্যন দিলে আৰু এতিয়া কি কৰিছে আৰু ব'লা মোৰ লগত আৰু দুইটা একদম দামী গাড়ীত উঠি উৰি যাম ফৰকে একদম মানুহ পাগল হ'লা নি হে মোৰ তোমাৰ গৰম হ'ল নি হে কি কথা কৈছা তুমি হে মই যাম নে টপা আঙুলটোলৈ যাম নে মই বিয়া হৈ পালি মই টপা আঙুললৈ যাম কথা ক'বলৈ আহিছে শুনিছে নাই এই পাগলী হে তেনেকুৱা দৰা বাপি নাহে চাকৰি কৰা হে অইলত চাকৰি কৰা দেখিছোঁ চকু দেখি পাইছে নাই হে তুমি ভাল চিন্তা কৰিছোঁ ভাল ল'ৰালৈ দিম বুলি কৈছা চাকৰি কৰা টাইম কি কৈছে দেখিছে নাই একদম ছোৱালী একদম চৰিয়া কাণ ফালি দিম মই কৈছোঁ নহয় টুকুৰা আজি যি কৰা কৰি থাকিবা মোক একদম ভাত চাত খাব নামাতিবা আজি মোৰ একদম মাথা গৰম হৈ গ'ল মই এতিয়া কৈছোঁ আকৌ একদম মই বেলেগ চুট দিছে মোক একদম যাওঁ চিঞৰি থাকিবা তুমি আপুনি যাব টপা আঙুল আপুনি কি কৰিছে নাকান্দিব বেয়া নাপাব ছোৱালীবোৰে মানে কি ক'ম আৰু দেই একদম আৰু উপায় নাই গম পাইছেনে আপোনাৰ ছোৱালীয়ে মোক বহুত বেয়াকৈ ক'লে একদম মোক গাত বাদ দিয়ক মই হৃদয়ত লগাকৈ ক'লে একদম পাকস্থলী লাগি যোৱাকৈ ক'লে একদম ইমান বেয়াকৈ ক'লে মোক ইমান বেয়াকৈ মোক অপমান কৰিলে মই টপা বোলে বুঢ়া বোলে মই টপা আংকুল বোলে মই আপোনালোকক কৈ দিছোঁ আপোনালোকে মোৰ লিখা চাকৰি কৰা আৰু জীৱনত নাপায় অইলত চাকৰি কৰা চাব আপোনালোকে গাহৰি কটা চাকৰি কৰা ছাগলী কটালৈ বিয়া দিব লাগিব মোক আপোনালোকে ইমান সন্মানে হানি কৰিলে মোক ইমান অপমান কৰিলে ইমান বেয়াকৈ ক'লে মই ইয়াত আৰু এক মুহূৰ্ত থাকিব নিবিচাৰোঁ হ'ব দিয়ক আমি ক্ষমা কৰিছোঁ নহয় আপোনাক আমি অপমান কৰা নাছিলোঁ নহয় ছোৱালীজনী এতিয়া কি ক'ব আৰু তাই আপোনাক ভাল দেখা নাই আৰু বেয়া চেয়া নাপাব আপুনি দিয়ক আৰু যাওঁ মই এক মুহূৰ্ত নাথাকোঁ ইয়াত ভালেই হ'ল মিঠাই চিঠাই নানিলোঁ এনেই নষ্ট হ'লহেঁতেন লাভেই হ'ল মোৰ ইচ্ছা মানুহজনে বেয়া পালে দেই বৰ ধুনীয়া একদম দৰাজন হেৰুৱাই দিলে একদম এইজনী পাই হৈছে চাব গ'ল নাই টপা বুঢ়াটো গ'ল নাই টপা বুঢ়াটো চালা ছোৱালীটো কিমান বুজাব লাগিব ডাঙৰ সেনেকৈ কথা নকবি বুলি ইমান এজন ভাল চাকৰি কৰা আহি ল'ৰা তাই খেদি দিছে নাই এজন কি বুলি ভাবিছে তোৰ কথা বাৰু ল'ৰা নে এজন ল'ৰা এজন বুঢ়া এডাল দেখা নাই মুচ চুচ গজি টপা চলি তলি নাই এতিয়া টপা মোৰ বাৰু কেনেকৈ বাৰু মোৰ একদম কম যায় এজন মোৰ একদম মানুহজন বুলি চাচোন টপা মানুহজন বাৰু তকল চেহা চালে নহ'ব গম পায় তই অইলত চাকৰি কৰে গম পায় নাই সেই আগৰ কেইটাতকৈ ভালেই বাৰু গাহৰি ছাগলী নাকাটে একদম চাকৰি কৰে গম পায় নাই তলবৰ আৰামত থাকিব পাৰিলে 60-70 হাজাৰ টকা দৰমহাটো গম পাওঁ নাই হ'ব মা মোৰ পইচা ইমান লোভ নাই মই এতিয়াই কৈছোঁ দেই মই লাগিলে একদম কমকৈ কাম কৰা এজনলৈ যাম কিন্তু ভাল এজনলৈ যাম এনেকুৱা নালাগে মোক টপা আংগুল বুলি টপা আংগুললৈ মই যাব নোৱাৰোঁ তুমিয়ে যাবা তুমি ইমান যদি ভাল দেখিছা মোক চিঞৰি থাকিব মই এতিয়াই কৈছোঁ চাবিটো কি অৱস্থা হ'ব চাবি তই ঘৰতে পৰি থাকিব লাগিব নহয় তই একদম এই গৰু ছাগলী কটাবলৈ যাব লাগিব তই এই মানুহটো ঠিকে কৈ থৈছে তই গৰু ছাগলী যাব লাগিব চাবি তই যদি ইমান ভাল মানুহজন হেৰুৱাই দি তই আজি তোমাৰ যদি ইমানে বেয়া লাগিছে আকৌ ৰাস্তাৰ পৰা চুচৰা মানুহটো লৈ এনেকৈ যাওঁ মোক চিঞৰি থাকিবা তাই মুখখন লাও পাত কৈছোঁ মই লাও পাত কৈছোঁ